দেখা গৈছে পূব মাছৰত গৰাখহনীয়াৰ সংহাৰৰ ৰূপ ধাৰণ কৰিছে। কিমান বছৰৰ পৰা আৰু কিমান পৰিয়ালৰ ক্ষতি হৈছে? প্ৰায় মানে 20 বছৰ ধৰি মানে গৰাখহনীয়াত কবলত পৰিছোঁ আমি। প্ৰতি বছৰে মানে গৰাখহনীয়া কবলত পৰি মানে প্ৰত্যেক বছৰ মানে 20 ঘৰ মানে গুচি যায়। এইবেলিও মানে প্ৰথম বানতে মানে 20 ঘৰ মানে উঠি গৈছে। যেনেকুৱা মানে তাণ্ডৱ সৃষ্টি কৰিছে গৰাখহনীয়াত, ইয়াৰ ফলত মানে আমাৰ লুইতপৰীয়া কলেজ আছে, ফকৰুদ্দিন আলী আহমেদ হাইস্কুল মাজৰচৰত, এইটো এটা আছে, আৰু থানা আছে, লোকেল আলুপতি মাছৰ বজাৰ আছে। এইটো মানে ভাবুকিৰ সৃষ্টি কৰিছে, মানে অতি সোনকালে যিটো ব্যৱস্থা নকৰে এইটো মানে উঠি যাব। অৱগত প্ৰতি বছৰে মানে অৱগত কৰিছোঁ, প্ৰতি বছৰে নিউজ হৈ থাকে। এতিয়ালৈকে আমাৰ জনপ্ৰতিনিধি আৰু মানে চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগিতা আগবঢ়োৱা নাই। আমাৰ নৱনিৰ্বাচিত সাংসদ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াও এতিয়া অহা নাই, আমাৰ ইয়াতে চাব অহা নাই। আৰু মানে আগতে যিটো আব্দুল খালেক সাংসদ আছিল, এইটো তেওঁ অহা নাই আমাৰ তাতে। আমাৰ শ্বেৰমানী আলী আহমেদ বিধায়ক আছে, বিধায়কো অহা নাই। আমাৰ কোনো কাণ সাৰ দিয়া নাই ইয়াতে। এতিয়া আমি মানে অনুৰোধ জনাওঁ চৰকাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে অতি সোনকালে বিজ্ঞানসন্মতি পদ্ধতিৰে তাৰমানে এখন স্থায়ী সমাধান কৰি দিয়ে, মানে যাতে আমি ঘৰ বাৰী মানে ইয়াতে থাকিব পাৰোঁ, সেইটো মানে ব্যৱস্থা কৰি দিয়ে যাতে, এইটো অনুৰোধ জনাইছোঁ। মানে আৰু ক'ব লাগে একো নাই আৰু আমাৰ এতিয়া মানে চৰকাৰে কোনো হেৰি নাই, বিধি ব্যৱস্থা নলয়। আৰু আমি আৰু ক'ব লাগে কিছু গোটাই ঘৰ চৰ ভাঙি লৈ গুচি গ'ল। এতিয়া আৰু চৰকাৰক আৰু কি ক'ম আৰু এইগিলা আজি 15-20 বছৰে মানে হ'ল চায়ে আছোঁ, MLA মন্ত্ৰী কিমান হৈ আছে, মানে আমাৰ ফালে নাচায় কায়ো। মানে এতিয়া কলেজ চলেজ গোটাই ভাঙি লৈ যোৱাৰ সময় হৈ গৈছে আৰু টাইম নাই আৰু। এতিয়া আমাৰো থাকাৰ জেগা নোহোৱা হৈ গৈছে, গোটাই নদী হৈ গ'ল। এতিয়া মোটামুটি 20-25 ঘৰমান গুচি গ'ল। প্ৰতি বছৰে এনেকুৱা প্ৰতি বছৰে যাই আছে। নাই শ্বেৰমান আলী এতিয়া আপোনাৰ এতিয়া খালি তাৰ হেৰি থেকে মনগুৰি থেকে সিটো চাইডত কৰি আছে, আমাৰ ইফালে নাহে। বাঘবৰ হ'লে কি হ'ব, আমাৰ ইফালে নাহে আজিকালি। আগতে এনে বজাৰত আহি খালি মিটিং টাইমত মিটিং কৰিছে খালি, আমাৰ ইফালে মানে নদী চদী নাচায়। এতিয়া আমাৰ চৰকাৰে হেমন্ত শৰ্মা এতিয়া কি কৰে, এতিয়া মানে তাকে আমি অনুৰোধ কৰি আছোঁ যদি আমাক সহায় কৰে, এইখিনিটা গৰাখহনীয়াৰ যদি সহায় কৰিব পাৰে, আমি এইখিনিটা অনুৰোধ জনাই আছোঁ।